বিশ্বৰ নিৰ্বাচনৰ আগত এখন কিমান গুৰুত্বপূৰ্ণ? অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। ২৬ৰ নিৰ্বাচন বুলি নহয়, আমাৰ নিৰ্বাচন হৈয়ে থাকে। প্ৰত্যেকটো নিৰ্বাচনতেই আমি মিত্ৰজোঁটে খুব চিৰিয়াছলি ইলেকশ্যন খেলোঁ। আৰু চিৰিয়াছলি ইলেকশ্যন খেলোঁ কাৰণেই বিজেপি, এজিপি, গণশক্তি, UPPL বা আমাৰ ৰাভা যৌথ মঞ্চৰ আমাৰ যি মিত্ৰজোঁট, আমি প্ৰত্যেকটো নিৰ্বাচনতে জয়লাভ কৰোঁ। ২৬ৰ ইলেকশ্যনৰ কাৰণে আৰু চিৰিয়াছ হ'ব লাগিব, কাৰণ অসমখনক আমিয়েই বচাব লাগিব। আমাৰ ইয়াত থকা যিসকল পাকিস্তানৰ চিম্পেটাইজাৰ আছে, তেওঁলোকৰ পৰা অসমখনক বচাব লাগিব আমাৰ মিত্ৰজোঁটটোৱে। অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে। গতিকে আমাৰ প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই গুৰুত্বপূৰ্ণ। যোৰহাটৰখনো গুৰুত্বপূৰ্ণ, ভৱিষ্যতেও গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক হ'ব। আৰু অসমৰ মানুহক আমি ধন্যবাদ দিয়াৰ কাৰণে এইখন কাৰ্যনিৰ্বাহক সিদিনা হোৱা পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল আমি লাভ কৰিছোঁ আমাৰ মিত্ৰজোঁটে। আমি কেতিয়াও আগতে এনেকৈ ৩০০ জিলা পৰিষদৰ চিটত জিকা নাছিলোঁ। গতিকে তাৰ কাৰণে নিশ্চয়কৈ আমি ধন্যবাদ দিম আৰু নতুন আমি কিছু সংকল্প ল'ম, তাৰ কাৰণে কাম কৰিম। ৰাইজক জনাবলৈ এই কাৰ্যনিৰ্বাহকত আমি অংশগ্ৰহণ কৰিম। বিশ্বৰ নিৰ্বাচনৰ আগত এখন কিমান গুৰুত্বপূৰ্ণ? অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। ২৬ৰ নিৰ্বাচন বুলি নহয়, আমাৰ নিৰ্বাচন হৈয়ে থাকে। প্ৰত্যেকটো নিৰ্বাচনতেই আমি মিত্ৰজোঁটে খুব চিৰিয়াছলি ইলেকশ্যন খেলোঁ। আৰু চিৰিয়াছলি ইলেকশ্যন খেলোঁ কাৰণেই বিজেপি, এজিপি, গণশক্তি, UPPL বা আমাৰ ৰাভা যৌথ মঞ্চৰ আমাৰ যি মিত্ৰজোঁট, আমি প্ৰত্যেকটো নিৰ্বাচনতে জয়লাভ কৰোঁ। ২৬ৰ ইলেকশ্যনৰ কাৰণে আৰু চিৰিয়াছ হ'ব লাগিব, কাৰণ অসমখনক আমিয়েই বচাব লাগিব। আমাৰ ইয়াত থকা যিসকল পাকিস্তানৰ চিম্পেটাইজাৰ আছে, তেওঁলোকৰ পৰা অসমখনক বচাব লাগিব আমাৰ মিত্ৰজোঁটটোৱে। অসমখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে। গতিকে আমাৰ প্ৰত্যেকখন কাৰ্যনিৰ্বাহকেই গুৰুত্বপূৰ্ণ। যোৰহাটৰখনো গুৰুত্বপূৰ্ণ, ভৱিষ্যতেও গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক হ'ব। আৰু অসমৰ মানুহক আমি ধন্যবাদ দিয়াৰ কাৰণে এইখন কাৰ্যনিৰ্বাহক সিদিনা হোৱা পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল আমি লাভ কৰিছোঁ আমাৰ মিত্ৰজোঁটে। আমি কেতিয়াও আগতে এনেকৈ ৩০০ জিলা পৰিষদৰ চিটত জিকা নাছিলোঁ। গতিকে তাৰ কাৰণে নিশ্চয়কৈ আমি ধন্যবাদ দিম আৰু নতুন আমি কিছু সংকল্প ল'ম, তাৰ কাৰণে কাম কৰিম। ৰাইজক জনাবলৈ এই কাৰ্যনিৰ্বাহকত আমি অংশগ্ৰহণ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।